নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'তে আমি এডিআৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এছআই ডিএছএছ এইসমূহ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টোত আমি আসাম পলিটি অৰ্থাৎ অসমৰ ৰাজনীতিৰ ওপৰত কিছুমান কুৱেশ্যন লৈ আহিছোঁ। 50টা কুৱেশ্যন। 50টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেণ্ট কৰি জনাবা। আৰু আমাৰ এতিয়া হোৱাটছআপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, সকলো তাত জইন হৈ ল'বা। যিসকল জইন হোৱা নাই, আগৰ গ্ৰুপটো জইন হ'ব পৰা নাছিলে, আগৰ গ্ৰুপটো জইন হোৱাৰ বাবে ফুল হৈ যোৱাৰ বাবে নতুনকৈ খোলা হৈছে। গতিকে যিসকলে জইন হোৱা নাই জইন হৈ ল'বা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা কিমান চনত গঠন কৰা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা কিমান চনত গঠন কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1921 চনত। 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা গঠন কৰা হৈছিল। এতিয়া আছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা। প্ৰভাত চন্দ্ৰ বৰুৱা হৈছে আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি। আৰু সকলোৱে মনত ৰাখিবা, আসাম এছ'চিয়েশ্যন গঠন হৈছিল 1903 চনত আৰু ইয়াৰ প্ৰথম সম্পাদক আছিলে মানিক চন্দ্ৰ বৰুৱা। মানিক চন্দ্ৰ বৰুৱা প্ৰথম সম্পাদক, মনত ৰাখিবা, এইটো অহা দেখা যায়। এতিয়া আহিছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। এতিয়া আছোঁ তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে কেতিয়া সংবিধান সভাৰ দাবী কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1935 চনত। 1935 চনত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল। এতিয়া আহিছোঁ তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল? সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে তেখেত। এতিয়া আছোঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গোলাপ বৰবৰা। গোলাপ বৰবৰা হৈছে অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী। এতিয়া আছোঁ তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতীয় সংবিধান ৰচনা উপ সমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? ভাৰতীয় সংবিধান ৰচনা উপ সমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সৈয়দ মহম্মদ ছাদুল্লাহ। সৈয়দ মহম্মদ ছাদুল্লাহ হৈছে ভাৰতীয় সংবিধান ৰচনা উপ সমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়? কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1947 চনত। 1947 চনত অসমৰ চিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। এতিয়া আহিছোঁ তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? প্ৰথমখন জনতা দলৰ চৰকাৰ অসমত কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1968 চনত। 1968 চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল। এতিয়া আহিছোঁ তাৰপিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালক কোনে নিযুক্তি দিয়ে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে। আৰু আমি চাবলৈ গ'লে ৰাজ্যপালৰ কাৰ্যকাল কিমান সেইটো মনত ৰখাটো উচিত। গতিকে মনত ৰাখিবা, ৰাজ্যপালৰ কাৰ্যকাল হৈছে 5 বছৰ। এতিয়া আছোঁ তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে,
মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল কিমান বছৰ মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 5 বছৰ মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল হৈছে 5 বছৰ 5 বছৰৰ বাবে এজন মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে এটো মনত ৰাখিবা মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে এতিয়া আছে তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চন দিলে 12 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শিলঙত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু চনটো সকলোৱে মনত ৰাখিবা 1937 চনৰ 7 এপ্ৰিলত 1937 চনৰ 7 এপ্ৰিলত শিলঙত অসমৰ প্ৰথম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বসন্ত কুমাৰ দাস হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ এতিয়া হক তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন লৈ যাওঁ 14 নম্বৰ কোৱেশ্চন সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হলিৰাম ডেকা হৈছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আমি উচ্চ ন্যায়ালয়টো গম পালো হলিৰাম ডেকা তাৰ পিছৰটো সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ পাৰ্বতী কুমাৰ গোস্বামী হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন সুধিছে জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি এতিয়া তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন লৈ চাওঁ 17 নম্বৰ কোৱেশ্চন সুধিছে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বি আৰ আম্বেদকাৰ হৈছে সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে 1937 চনত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমত প্ৰথম চৰকাৰ গঠিত হৈছিল 1937 চনত প্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমত চৰকাৰ গঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সৈয়দ মোহাম্মদ সাদুল্লাহৰ নেতৃত্বত 1937 চনত অসমত প্ৰথমখন চৰকাৰ গঠিত হৈছিল এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্চন সুধিছে অসম বিধানসভা কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126খন সদস্যৰ সভাৰূপে পৰিচিত হৈছিল অসম বিধানসভাৰ 126 জন সদস্যৰ বিধানসভাৰূপে কেতিয়া পৰিচিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1972 চনত 126 জন সদস্যৰ বিধানসভাৰূপে পৰিচিত হৈছিল অসম বিধানসভা এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা এতিয়া তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ যাওঁ 21 নম্বৰ কোৱেশ্চন সুধিছে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1979 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন জাৰি হৈছিল এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শিলঙত উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল
অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰাজীৱ গান্ধী ৰাজীৱ গান্ধী আছিল অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল সকলোৱে মনত ৰাখিবা 1985 চনত 1985 চনত অসম চুক্তি স্বাক্ষৰিত কৰি হৈছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী এতিয়া আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্চনটোলে 24 নম্বৰ কোৱেশ্চন সুধিছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ খৰ্গেশ্বৰ তালুকদাৰ হৈছে অসম আন্দোলনৰ প্ৰথম শ্বহীদ এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চনটোলে 25 নম্বৰ কোৱেশ্চন সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন ডি 1948 চনত 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্চনটোলে 26 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকৰ বাবে ৰখা হৈছে তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ উত্তৰটো কি হয় প্ৰশ্নটো সুধিছে বৰ্তমান অসমৰ জিলা কেইখন সুধিছে ইয়াৰ উত্তৰ কি হয় 33খন 34খন 35খন কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাবা এতিয়া আহিছো তাৰ পিছত 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি গোপীনাথ বৰদলৈ হৈছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী এতিয়া আহিছো তাৰ পিছত 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে বড়ো সাহিত্য সভা কেতিয়া স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1952 চনত বড়ো সাহিত্য সভা স্থাপিত হৈছিল অৰ্থাৎ গঠিত হৈছিল এতিয়া আছে আজিৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফখৰুদ্দিন আলী আহমেদ হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি এতিয়া আছে তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে অসমত কিমানটা বিধানসভা সমষ্টি আছে বৰ্তমান অসমত কিমানটা বিধানসভা সমষ্টি আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 126টা বিধানসভা সমষ্টি আছে বৰ্তমান অসমত এতিয়া আছে তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ 32 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰীৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সৈয়দা আনোৱাৰ তাইমুৰ হৈছে অসমৰ প্ৰথমগৰাকী মুছলমান মুখ্যমন্ত্ৰী এতিয়া আছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চনলৈ 33 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰতীক কোনে আঁকিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচনৰ বি যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো অংকন কৰিছিল গতে মনত ৰাখিবা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত শিৱসাগৰত আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা এতিয়া আহিছো তাৰ পিছৰ 34 নম্বৰ কোৱেশ্চনলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে এতিয়া আহিছো তাৰ পিছত 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে ৰাইজৰ দল কেতিয়া গঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1920 চনত ৰাইজৰ দল গঠিত হৈছিল
এতিয়া আছে তাৰ পিছৰ 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে তিৱা সাহিত্য পৰিষদ কিমান চনত গঠিত হয় তিৱা সাহিত্য পৰিষদ কিমান চনত গঠিত হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 2005 চনত 2005 চনত তিৱা সাহিত্য পৰিষদ গঠিত হয় এতিয়া আছে তাৰ পিছৰ 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি কোকৰাঝাৰত বিটিএডিৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 35 বছৰ ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স 35 বছৰ হ'ব লাগে এতিয়া আছে আজিৰ 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী কোন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ গৰাকী কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মীৰা শৰ্মা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ এতিয়া আছে তাৰ পিছৰ 41 নম্বৰ কুৱেশ্যনলৈ 41 নম্বৰ কুৱেশ্যন সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 5 বছৰ লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া আছে তাৰ পিছৰ 42 নম্বৰ কুৱেশ্যনলৈ 42 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী এতিয়া আছে তাৰ পিছৰ 43 নম্বৰ কুৱেশ্যনলৈ 43 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনটো অনুচ্ছেদ মতে জম্মু আৰু কাশ্মীৰক সুকীয়া মৰ্যাদা প্ৰদান কৰা হয় তলৰ কোনটো অনুচ্ছেদ মতে জম্মু আৰু কাশ্মীৰক সুকীয়া মৰ্যাদা প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 370 অনুচ্ছেদে অনুসৰি জম্মু আৰু কাশ্মীৰক সুকীয়া মৰ্যাদা প্ৰদান কৰা হয় এতিয়া আছে তাৰ পিছৰ 44 নম্বৰ কুৱেশ্যনলৈ 44 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে আজিৰ শেষৰ কুৱেশ্যনলৈ শেষৰ 45 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যৰ ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচিত কৰি পঠিয়ায় তলৰ কোনখন ৰাজ্যৰ ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়াই সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ উত্তৰ প্ৰদেশে ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় এইকেইটা আছিল আজিৰ কুৱেশ্যন এই 45টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা যদি এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু এনেদৰে টপিক ৱাইজত কুৱেশ্যনসমূহ লাগে নে নালাগে সকলোৱে কমেণ্ট কৰি জনাবা ইয়াৰ পিছত আমি তেনেদৰে কুৱেশ্যনসমূহ আনিবলৈ চেষ্টা কৰিম গতিকে সকলোৱে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি থবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ